সন্মানীয় শিক্ষাগুৰু অভিভাৱক আৰু নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকললৈ এটা গুৰুত্বপূৰ্ণ জাননী আহিছে সেবাৰ ফালৰ পৰা। দুটা বিশেষ পৰীক্ষা এই দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে দিব লাগে। যদি নিদিয়ে পিছত বহুত অসুবিধাত পৰিব লগা হয়। গতিকে সেই বিশেষ পৰীক্ষা দুটা কি আৰু সেবাৰ ফালৰ পৰা কি নটিচ আহিছে মই সবিশেষ জনাম এই ভিডিঅ'টোত। গতিকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু ছাত্ৰ ছাত্ৰীসকলক জনাই দিব। আৰু এটা কথা কৈ থওঁ, মোৰ এইটো চেনেলত সেবাৰ ফালৰ পৰা যিমান নটিফিকেশ্যন ওলাই সকলোবিলাক জনাই থাকিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো যদি ভাল লাগে শেষত এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক এনেকুৱা ভিডিঅ' আৰু বনোৱাত অনুপ্ৰাণিত কৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰিছে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম বামুণী মৈদাম গুৱাহাটী, অৰ্থাৎ সেবাৰ পৰা আহিছে এই নটিচখন। ওলাইছিলে আচলতে 4 জুলাই 2024 তাৰিখে। নটিচখনত কি লিখা আছে চাওক। It is for the information of all the concerned head of the institutions affiliated under Board of Secondary Education, Assam Seba, that in regard to the spoken English, 2 central tests will be conducted by Seba for both class 9 and 10. যে সকলো শিক্ষা প্ৰতিষ্ঠানৰ যিসকল মুৰব্বী আছে, প্ৰধান শিক্ষক আছে, তেওঁলোকলৈ সেবাৰ ফালৰ পৰা এই নটিচটো আহিছে যে স্পকেন ইংলিছ এটা এপ আছে সেইটো সম্পৰ্কে। অৰ্থাৎ স্পকেন ইংলিছৰ দুটা চেণ্ট্ৰেল টেষ্ট লোৱা হ'ব, যিটো সেবাই কণ্ডাক্ট কৰিব ক্লাছ 9 আৰু ক্লাছ 10ৰ কাৰণে। চেণ্ট্ৰেল টেষ্ট এইটো সেবাৰ পৰা হ'ব। All the schools are directed to take necessary steps accordingly. গতিকে সকলো বিদ্যালয়ে তাৰ কাৰণে উপযুক্ত ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। Of the tests are as follows. অৰ্থাৎ এই পৰীক্ষাসমূহ তলত দিয়া সূচীমতে অনুষ্ঠিত হ'ব। চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10, তো দশম শ্ৰেণীৰ যিটো চেণ্ট্ৰেল টেষ্ট এইটো আৰম্ভ হ'ব। চেণ্ট্ৰেল টেষ্ট 5 আগষ্ট to 9 আগষ্ট 2024। এটা হ'ব 5 আগষ্টৰ পৰা 9 আগষ্টলৈ আৰু আনটো হ'ব চেণ্ট্ৰেল টেষ্ট 2 3 ডিচেম্বৰ to 7 ডিচেম্বৰ, অৰ্থাৎ ডিচেম্বৰৰ 3 তাৰিখৰ পৰা 7 ডিচেম্বৰ তাৰিখলৈ অনুষ্ঠিত হ'ব। দুয়োটা কিন্তু বেলেগ বেলেগ, এনেকুৱা নহয় যে ফাৰ্ষ্টৰটো নিদি ছেকেণ্ডটো দিলে হ'ব। দুয়োটা টেষ্ট দিব লাগিব। তাৰপিছত চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 9, নৱম শ্ৰেণীৰ চেণ্ট্ৰেল টেষ্টটো হ'ব এনেকুৱা ধৰণৰ। চেণ্ট্ৰেল টেষ্ট 1 21 অক্টোবৰ to 25 অক্টোবৰ 2024। তো নৱম শ্ৰেণীৰ চেণ্ট্ৰেল টেষ্টটো হ'ব আচলতে অক্টোবৰ মাহত 21 তাৰিখৰ পৰা 25 তাৰিখলৈ। আৰু আন এটা চেণ্ট্ৰেল টেষ্ট হ'ব 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ 2025 চনত। তো এই ডেটকেইটা মনত ৰাখিব লাগিব। ইয়াত যিটো শ্বেডিউল দিয়া আছে সেইমতেই এই টেষ্টবিলাক হ'ব। অৰ্থাৎ অনলাইনত সেবা স্পকেন ইংলিছ এপত এই তাৰিখকেইটাতহে চেণ্ট্ৰেল টেষ্ট দিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। এইখিনি তাৰিখ পাৰ হৈ যোৱাৰ পিছত আৰু পৰীক্ষাটো দিব নোৱাৰে, যিহেতু এইটো সেবাই কণ্ডাক্ট কৰিব, পৰীক্ষাটো অনলাইন হ'ব। Further, it is to be noted that the students of class 9 will be able to use the spoken English app from 11th July 2024. আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই স্পকেন ইংলিছ এপ যিটো আছে এইটো 11 জুলাই তাৰিখৰ পৰা চলাব পাৰিব। Concerned school teacher will be able to view the list of students in the teachers panel in the website https://sebaspokenenglish.com/teacher from 11th July 2024 and download the list for further process. আৰু শিক্ষকসকলৰ যিটো পেনেল আছে সেইটো sebaspokenenglish.com/teacher ইয়াৰ পৰা 11 জুলাই তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ লিষ্টটো পাই যাব। অৰ্থাৎ নৱম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰিছে এই লিষ্টটো হয়তো আহি যাব ইয়াতে। গতিকে এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে স্পকেন ইংলিছ এপ সম্পৰ্কীয়, আৰু ইয়াত যিকেইটা তাৰিখ দিয়া আছে ছাত্ৰ ছাত্ৰীসকলে এইখিনি মনত ৰাখিব লাগিব। আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষাগুৰুসকলেও ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি জনাই দিব লাগিব যে কেতিয়াৰ পৰা কেতিয়ালৈকে অনুষ্ঠিত হ'ব এই পৰীক্ষাবিলাক। কাৰণ বিশেষকৈ ক্লাছ 10ৰ ক্ষেত্ৰত ইয়াৰ পৰাই মাৰ্কবিলাক ফাইনেলত দিয়া হয়।
ইয়াৰ কাৰণে এক্সট্ৰা কোনো মাৰ্ক দিয়াৰ হেৰি নাথাকে যে স্কুলৰ পৰা দিব নোৱাৰে এইটো এপত যিমান পায় সিমানে মাৰ্ক দিব লগা হয় গতিকে সময়মতে যাতে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাখিনি দিয়ে তাৰ কাৰণে অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰু সকলোৱে এইটো কথাত গুৰুত্ব দিব তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশ্যন আগলৈ পাই থাকিবলৈ থ্যাংক ইউ